Hello my dear students, welcome to my YouTube channel. আজি মই আলোচনা কৰিম ক্লাস 7 ৰ গণিত অসম জাতীয় বিদ্যালয়ৰ চেপ্টাৰ নম্বৰ 9 সৰল সুদ সিম্পল ইন্টারেস্ট। তো বলক ভিডিওটো আৰম্ভ কৰো। তো ইয়াতে ভিডিওটো আৰম্ভ কৰাৰ আগত কিছুমান বস্তু জানিবলৈ আছে। তো ইয়াতে এটা বস্তু ইয়াতে ফৰ্মুলা এটা দিয়া আছে সুদ। সুদ মানে কি? সমৃদ্ধ মূল মাইনাস মূলধন। যিখিনি সুদ আৰু মূলধন মিলি এটু কোৱা হয় সমৃদ্ধ মূল, আৰু সমৃদ্ধি মূলৰ পৰা মাইনাস মূলধন যদি কৰো তেনেহলে আমাৰ কি সুদ ওলাই যাব। ঠিক আছে, এইবিলাক হল নিজে নিজে পঢ়ি লবা, ইয়াতে কিতাপত সব আছে, এইবিলাক মই আৰু নপঢ়াও, মই ডাইৰেক্ট এক্সারসাইজ আৰম্ভ কৰিম। তো বলক এক্সারসাইজ। তাৰ আগত এটা বস্তু ইয়াতে ফৰ্মুলা কেইটামান আছে, এটো চাই লবা। ইয়াতে আছে p = i * 100 ডিভাইড r * t, আৰু এটা আছে r = i * 100 ডিভাইড p * t, আৰু এটা আছে t = i * 100 বাই p * r। ইয়াৰ যিকোনো এটা ফৰ্মুলা তোমালোকে মুখস্থ কৰিলে হৈ যাব। ঠিক আছে, যেনিবা মই প্ৰথমটোই মুখস্থ কৰি ৰাখিবা যে p = i * 100 বাই r * t। ঠিক আছে, এইটো হল ফৰ্মুলা মতে। আৰু এটা নিয়ম আছে, যে হক তোমালোকে এক্সারসাইজটো চোৱা। এক্সারসাইজ হৈছে 9 অনুশীলনী 9। তো 1 নম্বৰ কোশ্চেনটো দিয়া আছে সৰল সুদ আৰু সবৃদ্ধিমূল উলিওৱা ঐকিক নিয়মেৰে। এতিয়া ফৰ্মুলাৰ নিয়ম বেলেগ আৰু ঐকিক নিয়ম বেলেগ। ঠিক আছে, আমি এতিয়া যিমানখিনি কৰিম এইখিনি গোটেইখিনি কৰিম ঐকিক নিয়মত। তো এতিয়া চোৱা, গণিতৰ প্ৰথমটো দিয়া আছে মূলধন 5000 টকা, বছৰি সুতৰ হাৰ দিয়া আছে 15% আৰু সময় দিয়া আছে 2 বছৰ। ঠিক আছে, তো এতিয়া মই লিখিম আগত ক্লাস 7 এক্সারসাইজ দিয়া আছে 9। হয়, চেপ্টাৰৰ নাম হল সৰল সুদ। এতিয়া গণিত 1 নম্বৰ দিয়া আছে কি কি আগত। ঠিক আছে, এইখিনি লিখি লব পাৰো, নহলে নিলিখিলেও হ'ব। দিয়া আছে মূলধন 5000 টকা, আৰু দিয়া আছে সুতৰ হাৰ দিয়া আছে 15%, আৰু সময় দিয়া আছে 2 বছৰ। আমাক ইয়াৰ পৰা উলিয়াব দিছে সবৃদ্ধিমূল আৰু সুদ উলিয়াব, সৰল সুদ উলিয়াব দিছে। ঠিক আছে, এতিয়া সলিউশন অলপ ভালকে চাবা। তো ইয়াৰ কাৰণে মই যদি সুতৰ হাৰ 15 টকা হয় মানে 15%, তো ইয়াৰ কাৰণে মই লিখিম প্ৰথমত যে 100 টকাৰ 1 বছৰৰ সুদ কিমান হয়? 15 টকা। হয়, এইখিনিত তো কোনো ডাউট নাই যে 100 টকাৰ 1 বছৰৰ সুদ হয় 15 টকা। আমাক উলিয়াব দিছে 5000 টকা। তো তাৰ কাৰণে এতেকে মই লিখিম যে 1 টকাৰ 1 বছৰৰ সুদ কিমান হয় এইখিনি আমি তুলাম। ঠিক আছে, যেহেতু 100 টকাৰ ইমান হয় তেনেহলে 1 টকাৰ কিমান হ'ব? 15/100 টকা হ'ব। বুজি পাইছো যে 100 টকাত যদি 15 টকা হয় তেনেহলে 1 টকাৰ সুদ কিমান হ'ব? 1 বছৰৰ 15/100। এতেকে আমাক উলিয়াব দিছে কিমান? 5000 টকা। 5000 টকাৰ 1 বছৰৰ। মই 1 বছৰ উলাই আছো, তাৰ পিছত কেই বছৰ উলিয়াব দিছে এইখিনি পূৰণ কৰি দিম, হৈ যাব। তো ইমান টকাৰ উলিয়াব দিছে, তো কি হ'ব?
15/100 এতিয়া পূৰণ যিমান টকাৰ উলিয়াব দিছে সেইখিনি পূৰণ কৰি দিম 5000 টকা ঠিক আছে এইখিনি ক্যালকুলেশন কৰা এতিয়া তোমালোকে এই ক্যালকুলেশনখিনি কৰাৰ আগত আৰু এটা বস্তু কৰি ল'ব পাৰো যে যেহেতু আমাক কেই বছৰ কৈছে 2 বছৰ এতেকে আকৌ লিখিম যে 5000 টকা 2 বছৰৰ সুদ কিমান হ'ব যেতে 1 বছৰ এখিনি 2 বছৰ মানে আৰু পূৰণ হৈ যাব 2 তো 15/100 into 5000 into 2 টকা এতিয়া ক্যালকুলেশন কৰা 820 কাটি দিব পাৰো 820 কাটি দিব তলত আৰু নাই ওপৰত যিখিনি আছে পূৰণ আছে তো 2 আৰু 15 পূৰণ কৰিলে 30 পূৰণ 50 ইমান টকা 3 5 গুণ কিমান 15 3 5 গুণ 15 আৰু দুটা শূন্য আছে 1500 টকা আমি কি পাইছো এতেকে হৰল সুদ এইখিনি আমি কি পালো হৰল সুদ পালো হৰল সুদ মানে আই পাইছো আই পালো আমি কিমান 1500 এতেকে আমাক উলিয়াব দিছে কি সমবৃদ্ধিমূল এতেকে সমবৃদ্ধিমূল মানে কি সুদ বা হৰল সুদ যোগ মূলধন এটো হল আমাৰ ফর্মুলা নিয়ম তো সুদ কিমান পাইছো আমি 1500 টকা যোগ মূলধন কিমান আছিল 5000 টকা ঠিক আছে এই দুটা মিলি মই টকা লিখি দিলো বুজি পাইছো দুটা যোগ কৰি দিয়া 0 আৰু 0 0 0 আৰু 0 0 5 আৰু 0 5 5 আৰু 1 কিমান হ'ব 6 6500 টকা হল সবৃদ্ধিমূল বুজি পাইছো গণিতখিনি ঠিকে আছে এতিয়া চোৱা তাৰ পিছৰ গণিতটো আৰু যদি এটো চেনেলত নতুনকৈ আহিছা প্লিজ সাবস্ক্রাইবটো কৰি লবা আৰু কাষত থকা বেল আইকনটো টিপি দিবা আৰু যদি ভিডিওটো ভাল লাগে হেকলে লাইক আৰু কমেন্ট এটাও কৰি দিবা তো এতিয়া চোৱা 2 নম্বৰটো 2 নম্বৰ গণিতটো দিয়া আছে কি মূলধন দিয়া আছে 7500 বছৰে সুতৰ হার দিয়া আছে 6 আৰু সময় দিয়া আছে 3 বছৰ 2 নম্বৰ দিয়া আছে মূলধন 7500 টকা আৰু দিয়া আছে সুতৰ হার 6% আৰু দিয়া আছে সময় দিয়া আছে 3 বছৰ তো সলিউশন আগৰ নিচিনাই কৰিম যে 100 টকাৰ 1 বছৰৰ সুদ হয় মাত্ৰ 6 টকা ঠিক আছে এতেকে 1 টকাত 1 টকাৰ 1 বছৰৰ 1 বছৰৰ সুদ কিমান হয় 6/100 টকা বুজি পাই আছো যদি কোনো ডাউট থাকে লগে লগে কবা তো এটো হল তো এতেকে আমাক টোটাল কিমান টকা আছিল 7500 টকাৰ 1 বছৰৰ সুদ (6/100) ইনটু যেহেতু 7000 এর কথা কইছে তো 7000 ইয়াতে পূরণ হয়ে যাব ঠিক আছে যেহেতু আমাক ইয়াতে 3 বছৰৰ কথা কৈছে মই ইয়াতে 3 বছৰকেই লিখিম যদি পিছতো পূৰণ কৰি দিব পাৰো বাট ইয়াতে মই লগতে পূৰণ কৰি দিব এত টকাৰ 3 বছৰৰ সুদ তো কি হ'ব 6/100 পূৰণ 7000 পূরণ 3
টকা হৈ গ'ল এতিয়া এইখিনি ক্যালকুলেশন কৰি দিয়া এইটো শূন্য কাটিব পাৰো এইটো শূন্য কাটিব পাৰো তো থাকিব কিমান 6 পূৰণ 75 পূৰণ 3 টকা যোগ কৰি দিয়া 3 6 গুণ 18 ঠিক আছে মই ক্যালকুলেশনখিনি ইয়াতে কৰো 75 পূৰণ 18 5 গুণ 40 40 শূন্যতৰ 4 8 7 গুণ 56 4 60 1 5 গুণ 5 1 7 গুণ 7 0 5 7 পাছে এই 7 6 13 তো কিমান পাইছো 1350 টকা এইটো আমি কি পাইছো এইটো হল সৰল সুদ এইটো আমি কি পাইছো সৰল সুদ আমাক উলিয়াব লাগে কি সমৃদ্ধি মূল এতিয়া এটাকে লিখিম মই ইয়াতেই লিখিছো হা ঠাই নাই কাৰণে সমৃদ্ধি মূল কি হ'ব সুদ যোগ মূলধন সমান সমান সুদটো বহাই দিয়া 1350 আৰু মূলধন আছিল 7500 যোগ কৰিলে কিমান হ'ব 0 নহয় 5 হ'ব 0 5 তাৰ পিছত 3 আৰু 5 3 আৰু 5 8 1 আৰু 8 1 7 8 8850 টকা হ'ব ঠিক আছে তো এতিয়া চোৱা তাৰ পিছৰ গণিতটো 3 নম্বৰ তো এতিয়া চোৱা 3 নম্বৰত দিয়া আছে মূলধন দিয়া আছে 12560 টকা 12560 টকা আৰু বছৰি সুতৰ হাৰ দিয়া আছে মানে সুতৰ হাৰ দিয়া আছে 8% আৰু সময় দিয়া আছে ইমান বছৰ ঠিক আছে এতিয়া এটো মিশ্ৰ ভগ্নাংশত আছে মই এটো অপ্ৰকৃত ভগ্নাংশত লিখিম 4 2 গুণ 8 আৰু 1 9 মানে 9/2 বছৰ ঠিক আছে এটো লিখিলে সহজ হয় তো সেইকাৰণে বনাই লৈছো এটো এতিয়া সেই আগৰ নিয়মৰ নিচিনাই কৰিম মই যেহেতু ঐকিক নিয়মতে কৰিব দিছে ঠিক আছে তো এতিয়া লিখিম যে 100 টকাৰ বছৰৰ 100 টকাৰ এক বছৰৰ সুদ হয় কিমান 8% মানে 8 টকা 8% মানে কি 100 টকাত 8 টকা সুদ ঠিক আছে এতেকে লিখিম যে 1 টকাৰ এক বছৰৰ সুদ হ'ব কিমান 8/100 টকা ঠিক আছে আমাক উলিয়াব দিছে 12000 এতেকে 12560 টকা এক বছৰৰ সুদ তো কিমান হ'ব 8/100 ইনটু 12560 টকা এতেকে আমাক কিন্তু এক বছৰৰ কোৱা নাই কিমান বছৰ কৈছিল 9/2 বছৰ তো এতেকে লিখিম যে 12560 টকাৰ এই 9/2 বছৰৰ সুদ কিমান হয় আমাক এটো উলিয়াব দিছে ঠিক আছে তো এনেকে লিখিবা যে 8/100 পূৰণ 12560 পূৰণ 9/2 টকা ঠিক আছে এতিয়া ক্যালকুলেশন খিনি কৰি দিয়া এনসারটো আহি যাব তো এতিয়া চোৱা এইটো শূন্য কাটিব পাৰো ঠিক আছে এতিয়া 8 টো 5 ৰ লগত 2 এৰে কাটাকাটি কৰিলে কিমান হ'ব 10 ৰ লগত 5 বাৰ যাব ইয়াতে থাকিব 4 বাৰ এই 2 টো 4 ৰ লগত 2 বাৰ যাব এতিয়া আৰু কাটাকাটি যায় নেকি যদি ইয়াতে যাব পাৰে 2
যায় না যায় এইটো পিছত চাম ঠিক আছে ওপৰত কি আছে 2 পূৰণ 12,000 এই 1256 পূৰণ 9 তলত আছিল 5 ইমান টকা ঠিক আছে এতিয়া ক্যালকুলেশন আৰু কৰা তো কাটা কাটি 9 দুগুণ 18 এইটো পাছৰ লগত যায় নেকি চাও পাছৰ লগত 12 প্ৰথমত দুইবাৰ যাব দুইবাৰ গলে থাকিব 25 25ৰ লগত 5 বাৰ এটোৰ লগত না যায় তো গটেখিনি পূৰণ কৰি দে তাৰ পিছত 5 এৰে হৰণ কৰি দিম 9 দুগুণ 18 তো এইটো ইয়াতে ছ পূৰণখিনি 18 সব আৰু কৰবাত কাটা কাটি যায় নেকি তা আগৰ পৰা এইটো সৰু কৰি ল'ব লাগিছিলে যে নহয় কৰা নাই যদি 6 গুণ 48 48ৰ 8 7ৰ 4 8 5 গুণ 40 4 44 7ৰ 4 8 2 গুণ 16 আৰু 4 20 20ৰ 0 7ৰ 2 8ৰ 1 গুণ 8 আৰু 2 10 1ৰ 6 গুণ 6 1ৰ 5 গুণ 5 1ৰ 2 গুণ 2 1ৰ 1 গুণ 1 যোগ কৰি দিয়া 8 10ৰ 0 7ৰ 1 5 1 6 2 2 তো এইখিনি হল এইখিনি আকৌ 5 এৰে হৰণ কৰি দিয়া কিমান বাৰ যায় এইটো প্ৰথমত যাব 4 বাৰ 4 5 গুণ 20 থাকিল 2 6 6 এর লগত যাব 5 বাৰ 1 0 ইয়াৰ লগত যাব 2 বাৰ আৰু 8 টো শূন্যটো নামি আহিব যাব 2 বাৰ ইয়াৰ লগতটো না যায় 8 টো নামি আহিব 8 ৰ লগত যাব 1 বাৰ তো কিমান বা হল ইয়াতে হল 4521 দশমিকত কিবা সামথিং আহিব আৰু ঠিক আছে সামথিং मतलब 6 আহিব 3 আহিব যেহেতু শূন্য এটা আহি যাব তো দশমিক ইমান টকা ঠিক আছে 4521 টকা এইটো হ'ব ইয়াৰ সৰল সুদ এইটো পালো সৰল সুদ তেতিয়া আমাক লাগে কি সবৃদ্ধিমূল তো লাগে সবৃদ্ধিমূল তো কি হ'ব সুদ যোগ মূলধন সুদ কিমান পাইছিলো 4521 ধৰিলো দশমিকৰ পিছৰখিনি বাদ দিলো ঠিক আছে যোগ মূলধন কিমান আছিল 12560 টকা যোগ কৰি দিয়া 0 আৰু 1 1 হ'ব 6 আৰু 2 8 হ'ব 5 আৰু 5 10 10 0 7ৰ 1 2 আৰু 4 6 1 7 আৰু 1 বাছি থাকিল তো 17081 টকা হল এটো হল আমাৰ সবৃদ্ধিমূল ঠিক আছে ক্যালকুলেশনখিনিত যদি কিবা উলটপালট হয় তোমালোকে ভালকে ক্যালকুলেশন কৰি চাই লবা গণিতৰ নিয়ম একেই ঠিক আছে আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি দিবা আৰু কাকত থকা বেল আইকনটো টিপি দিবা আৰু বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা ভিডিওটো ধন্যবাদ এতিয়া মই নেক্সট ভিডিওত এই সূত্ৰৰ সহায়ত যিখিনি আছে সেইখিনি কৰি দিম